नमस्कार दोस्तों, मेरे चैनल में आप सभी का हार्दिक स्वागत करती हूँ। आज एक और नए ब्लॉग लेकर आप सबके सामने हाजिर हुई हूँ। আমার গৌরব আমার তেজপুর বিধানসভা সমষ্টি পুনর্নির্বাচিত হই আমার মাদক কাম কৰিবলৈ আগবাঢ়ি অহা আমাৰ গৌৰৱ পৃথিৱীৰ দ্বাৰা আৰু আমাৰ সন্থাৰ 1954 চনৰ পৰা একেৰাহে আমার লগত থাকি কাম কৰি অহা প্ৰতিষ্ঠাপন ভৱানী ধৰ্মকলা বাহিৰ আশীর্বাদ আৰু এখন মেমন্টো প্ৰদান কৰা এটা ফটো লৈ লওক। এইবাৰ আমাৰ সকলোক আমি অভিনন্দন জনাই আছো। লগতে সার্টিফিকেটেৰে অভিনন্দন জনাই আছে। মোমেন্টো আৰু সার্টিফিকেটেৰে তেখেতক অভিনন্দন জনাইছে। হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি সম্মাননা জনোৱা হ'ল, তাৰ কাৰণে মই এই সেৱা সাধনা সন্থাৰ সভাপতি অৰ্থাৎ সভানেত্ৰী মহোদয়া, প্ৰতিষ্ঠাপক সভানেত্ৰী উপাধ্যায় মহোদয়া, কমলা বাইদেউ প্ৰমুখ্যে সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ঋতুবৰণ শৰ্মাদে তেখেতক প্ৰথমতে আমি এখন ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। এইবাৰ আমি তেখেতক সন্মান জনাব বিচাৰিছোঁ আমাৰ ফুলৰ মালাৰে আমাৰ সেৱা সাধনা সন্থাৰ উপদেষ্টা শ্ৰীযুত পূৰ্ণ বাহাদুৰ জেঠীয়ে। এইবাৰ আমি এখনি চেলেং চাদৰেৰে সন্মান জনাব সেৱা সাধনা সন্থাৰ স্থায়ী সভাপতি সন্মানীয় শ্ৰীযুতা বসুন্ধৰা শৰ্মা বাইদেৱে। এয়া এখন চেলেং চাদৰেৰে সন্মান জনাব সেৱা সাধনা সন্থাৰ স্থায়ী সভাপতি সন্মানীয় শ্ৰীযুতা বসুন্ধৰা শৰ্মা বাইদেৱে। লগতে আমাৰ মৰমৰ জাতিৰে সন্মান জনাব কাৰ্যকৰী সভাপতি সন্মানীয় শ্ৰীযুতা কমলা দেৱীয়ে। আৰু এখন মেমেন্টো প্ৰদান কৰিব সভাপতি শ্ৰীযুতা ধৰ্মকলা উপাধ্যায় আমাৰ প্ৰতিষ্ঠাপক সভানেত্ৰীগৰাকীয়ে। এয়া আমাৰ নৱনিৰ্বাচিত আমাৰ দুয়োগৰাকীয়ে বিধায়ক আমাৰ গৌৰৱ। গতিকে তেওঁলোকে অনাগত দিনবোৰত বিশেষ একটি ছাত্রছাত্রী সম্বর্ধনা অনুষ্ঠান তথা বিধায়ক সম্বর্ধনা অনুষ্ঠানত বসুন্ধৰা কমলা আমি মাইজু বুলি কওঁ, গতিকে কমলা মাইজু বুলি সম্বোধন কৰিছোঁ। আৰু এওঁতো মোৰ মা বুলি ক'লে বঢ়াই কোৱা নহ'ব, কাৰণ তেওঁ পুত্ৰ অৰ্থনৈতিক ব্যক্তি তাত উপস্থিত আছে। মই কেইবাগৰাকীও এই অঞ্চলৰ যথেষ্ট অভিজ্ঞ সমাজসেৱক দেখা পাইছোঁ। আই মাতৃসকল আছে। আজি অনুষ্ঠানৰ সম্বৰ্ধিত दोस्तों, इसी के साथ ही मैं इस ब्लॉग को यहीं समाप्त करती हूँ। फिर मिलूंगी एक नए ब्लॉग के साथ। तब तक के लिए बाय बाय।